কোনো চৰকাৰী আঁচনিৰ পিছত নালাগি নিজে হাতে কামি লাগি স্বনিৰ্ভৰশীলতাৰ নিদৰ্শন দাঙি ধৰিছে ডিব্ৰুগড়ৰ কেইগৰাকীমান মহিলাই। কোনো আঁচনিলৈ বাট নাচাই নিজে কষ্ট কৰি দুপইচা অৰ্জন কৰিবলৈ ঘৰৰ পৰা ওলাই আহিছে এইসকল উদ্যমী মহিলা। কেৱল ঘৰৰ কাম কাজৰ দায়িত্বই নহয়, পৰিয়ালৰ দায়িত্ব ল'বলৈ ওলাই আহিছে নাহৰকটীয়াৰ কেইগৰাকীমান উদ্যমী মহিলা। মহিলাসকলৰ লক্ষ্য যে সকলোৰে সুস্বাস্থ্য হওক, যাৰ বাবে জৈৱিকভাৱে ঘৰতে উৎপাদন কৰিছে শাক পাচলি আৰু বিক্ৰী কৰিবলৈ ওলাই আহিছে এখন বিশেষ বজাৰলৈ। নাহৰকটীয়াত সংযোজন হৈছে এখন নতুন বজাৰ। নাহৰকটীয়াৰ নগাঁও তিনিআলিত ৭০খন বিপণীৰে মুকলি হ'ল এখন মহিলাৰ বজাৰ, যিখন বজাৰ পৰিচালনা কৰিব কেৱল মহিলাই। নাহৰকটীয়াৰ বিধায়ক তৰংগ গগৈয়ে শুভ উদ্বোধন কৰা এই মহিলা বজাৰখনত শাক পাচলি, মাছ মাংস, ফল মূল, কাপোৰ কানি তথা বিভিন্ন আনুষংগিক সামগ্ৰীসমূহ উপলব্ধ হ'ব। নাহৰকটীয়াত এখন মহিলা বজাৰ আমি প্ৰায় বহুত দিনৰ পৰাই বহুত মাহৰ পৰাই পৰিকল্পনা কৰি থকা হৈছিল আৰু মহিলাসকল খুব উদ্যমভাৱে ওলাই আহিছিলে আৰু আমি নাহৰকটীয়াত প্ৰায় দেখা পাওঁ বহুত মহিলাৰ ব্যৱসায়িক মাইণ্ডছেট আছে আৰু বহুত মহিলাই ইতিমধ্যে বস্তু বনাই আছে, আচাৰে হওক, পেকেটিং বস্তু হওক, ফ্ৰজেন বস্তুৱেই হওক বা শাক পাচলি বহুতে ঘৰৰ পৰা ব্যৱসায় কৰে বা স্থায়ী কোনো অৰ্গেনাইজ দোকান নাছিলে। সেইকাৰণে আমি ইয়াত এখন আমাৰ স্থায়ী মঙলবাৰ বজাৰ আছে, আমি সেই মঙলবাৰ বজাৰখনে আমি ৰবিবাৰে মুকলি কৰিছোঁ অকল মহিলাসকলৰ কাৰণে আৰু প্ৰায় দেখাত ভাল লাগিছে যে আজি প্ৰায় ৭০খন দোকান ইতিমধ্যে খোল খাইছে আৰু মহিলাৰ দ্বাৰা। মই ভাবোঁ আগন্তুক সময়ত মানুহ যেতিয়া মহিলাসকলে গম পাব যে নাহৰকটীয়াত আমি এটা স্থায়ী জেগা পাইছোঁ য'ত আমি বজাৰ আমাক জেগা দিয়া হৈছে, মই ভাবোঁ আৰু মহিলা আহিব আৰু এসময়ত আহিব যে এই গোটেই অঞ্চলৰ সকলো মহিলাই যিসকলে উদ্যোগ কৰিব বিচাৰে, ব্যৱসায় কৰিব বিচাৰে, আমি এটা স্থান দিছোঁ যাতে মহিলাসকলে ভাল বস্তু উলিয়াই আৰু সঁচাকৈ অৰ্গেনিক বস্তু পোৱাত অসুবিধা, যাতে থলুৱা মহিলা বুলি ক'লে কোনো বাহিৰৰ মহিলা নাই, লোকেল মহিলাসকলে যদি কাৰোবাৰ কিবা বস্তু বহুত এনেকুৱা মহিলা থাকে যি বস্তু বনাব বিচাৰে কিন্তু এটা বিক্ৰী কৰা জেগা নাথাকে, সেইকাৰণে তেখেতক সাহস নকৰে। কিন্তু আমি আজি এই জেগা দিয়াৰ বাবে মই ভাবোঁ আগন্তুক সময়ত আৰু মহিলা ওলাই আহিব আৰু এখন ভাল মহিলা বজাৰ আমি ইয়াত পপুলাৰ কৰিবলৈ সক্ষম হ'ম। উল্লেখ্য যে মণিকাঞ্চন জাগৰণ লভিমা মণ্ডল পৰ্যায়ৰ সংগঠনৰ সৌজন্যত মুকলি হোৱা এই মহিলা বজাৰখনে স্থানীয় মহিলাসকলক সামৰি ল'ব আৰু বৰ্তমান এই মহিলা বজাৰখনত ৭০খন বিপণীত ঘৰুৱা জৈৱিক শাক পাচলিৰ লগতে ঘৰুৱাভাৱে উৎপাদিত বিভিন্ন সা সামগ্ৰী মহিলাসকলে বিক্ৰী কৰাৰ আৰম্ভ কৰিছে। পূৰ্বে মঙলবাৰে বহা বজাৰখন এতিয়াৰ পৰা প্ৰতি সপ্তাহৰ দেওবাৰে বহিব এই মহিলা বজাৰখনত। নাহৰকটীয়াৰ উন্নয়ন খণ্ড আৰু নাহৰকটীয়া পৌৰসভাই যুটীয়াভাৱে এই বজাৰখন পৰিচালনা কৰিব বুলি উল্লেখ কৰিলে বিধায়ক তৰংগ গগৈয়ে। নিজৰ কৰ্মোদ্যমেৰে আত্মনিৰ্ভৰশীল হোৱাৰ পন্দোৱা নাহৰকটীয়াৰ এই মহিলা বজাৰে এদিন অসমৰ গ্ৰাম্য অৰ্থনীতিলৈ বিশেষ অৰিহণা যোগাব যে পাৰিব সেয়া নিশ্চিত। ডিব্ৰুগড়ৰ পৰা ৰক্তিম দাসৰ প্ৰতিবেদন, লোকেল 18।